নমস্কাৰ। আজিৰ সংবাদ মেলটোত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ সংবাদ সতীৰ্থসকল আটাইকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে অহা 4 এপ্ৰিল তাৰিখে তেওঁলোকে হাতী খেদিব বুলি আমি সংবাদ বন্ধুসকলৰ বা কিছু স্থানীয় ব্যক্তিৰ পৰা আমি বিশেষ সূত্ৰৰ মতে আমি গম পালোঁ। মই আমাৰ পলাশবাৰী সমষ্টিৰ জনসাধাৰণক ক'ব বিচাৰিছোঁ যে যদিহে পলাশবাৰীৰ বৰ্তমানৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে যদি হাতী খেদিবই পাৰে, তেওঁলোকৰ তাত যদি পৰিকল্পনাই আছিলে, তেওঁ ইমান বছৰে ৰৈ কিয় আছিলে? মই আপোনালোকক জনাব বিচাৰিছোঁ আৰু মই প্ৰাৰ্থীগৰাকীক সুধিব বিচাৰিছোঁ যে পলাশবাৰী সমষ্টিৰ প্ৰতি যদি আপোনাৰ ইমান দায়িত্বই আছিলে, আজিতো আপুনি যোৱা 5-6 বছৰে পলাশবাৰী সমষ্টিত সোমাইছে বা মানুহৰ হৈ কাম কৰা বুলি কয়, কিন্তু আজি হাতীৰ যি এটা সমস্যা, বহুত মানুহক অশান্তি কৰিছে, বহুত ঠাইত অন্যায় কৰিছে, তেতিয়া আপুনি সেই মানুহবোৰৰ ঘৰত কিয় নগ'লে? আপোনালোকে তেতিয়া হাতী খেদা পৰিকল্পনাটা কিয় নকৰিলে? কিন্তু এতিয়া যিহেতুকে ভোট আহিছে, অহা 9 তাৰিখে ভোট, আৰু আপোনালোকে ভোটৰ স্বাৰ্থত একমাত্ৰ পলাশবাৰী জনসাধাৰণক বুৰ্বক বনাই লাভ নাই। বৰ্তমান যিহেতুকে বিধায়কগৰাকীৰ যিটো সময়সীমা, বিধায়কগৰাকী যিহেতুকে এতিয়াও বিধায়ক হৈয়ে আছে, তেওঁ বিধায়ক পদ কৰ্তন হোৱা নাই। অহা 4 মে'ত যিটো আমাৰ নিৰ্বাচনৰ ফলাফল হ'ব, তাৰ পাছতে বিধায়কগৰাকীৰ তেওঁৰ যিটো সময়সীমা সেইদিনা তেওঁৰ কৰ্তন হ'ব। যিহেতুকে বৰ্তমান বিধায়কগৰাকী আছে, তেওঁ যদিহে পলাশবাৰী সমষ্টিৰ প্ৰশাসন বা বন বিভাগ বা পৰিৱেশ বিভাগ বা বিধায়ক তেওঁলোকে যদি হাতী খেদিব বিচাৰে, মোৰ ক'বলগীয়া একো নাই। কিন্তু বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে যিটো হাতী খেদা এটা নাটকীয়ভাৱে পৰিকল্পনা কৰিছে, এইটো আমি পলাশবাৰী সমষ্টিৰ জনসাধাৰণ হিচাপে আমি লজ্জিত হৈছোঁ। কাৰণ আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যে আপুনি অন্ততঃ পলাশবাৰী সমষ্টিৰ ৰাইজৰ লগত আপোনালোকে ৰাজনীতি নকৰিব। আপুনি ভোট খেলিব বিচাৰিছে, আপুনি ভোট খেলক, কিন্তু পলাশবাৰীৰ ৰাইজৰ যিটা আৱেগ, যি তেওঁলোকৰ এটা দুখ লগা ছবি, এই দুখ লগা ছবিত আপোনালোকে ৰাজনীতিৰ ৰহন নাসানিব। মই আপোনালোকক সকীয়াই দিছোঁ যে আপুনি বহুত আমি চাই আছোঁ, আপুনি এনেকুৱা ধৰণৰ বহু ৰাজনীতি কৰি আছে। তো আমি তৃণমূল কংগ্ৰেছ দলৰ মই বিকাশ নাথে প্ৰাৰ্থী হিচাপে প্ৰথমে জনসাধাৰণক আমি আহ্বান কৰিছোঁ, আৰু যিসকল মানুহৰ হাতীয়ে অনিষ্ট কৰিছে বা তেওঁলোকে হাতীৰ যি সন্ত্ৰাস, তেওঁলোকে ভালকে শুব পৰা নাই, ভালকে খাব পৰা নাই, ভয় সন্ত্ৰাসত তেওঁলোকে জীৱন যাপন কৰিব লগা হৈছে, তাৰ কাৰণে ময়ো দুখ প্ৰকাশ কৰিছোঁ। আৰু যিহেতুকে মোৰ হাতত এতিয়ালৈ একো বা আইনীভাৱে হওক বা সাংবিধানিকভাৱে মোৰ তাত একো ক্ষমতা নাই, তথাপিও আমাৰ ফালৰ পৰাও আমি বিগত সময়ছোৱাত আমি বিভাগীয় কৰ্তৃপক্ষক হাতী খেদাৰ কাৰণে আমি যিমান যি কৰিব লাগে আমি কৰিছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়কৈ স্মাৰক পত্ৰ দিছোঁ। আমাৰ যি আমাৰ সংস্থা এটা আছে, বৃহত্তৰ দক্ষিণ কামৰূপ সচেতন নাগৰিক মঞ্চ, আমি তাৰ পৰাও আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি হাতী খেদাৰ কাৰণে তেওঁলোকক আমি এটা স্মাৰক পত্ৰ দিছিলোঁ। তাৰ পাছতো তেওঁলোকে এইবোৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব প্ৰদান নকৰিলে। এতিয়া তেওঁলোকে ভাবিছে যে বিজেপিৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব লাগে, আৰু তাত প্ৰশাসন যন্ত্ৰ হওক বা বন বিভাগৰ মানুহ জড়িত হয়, তেওঁৰ লগত সহযোগ কৰি তেওঁলোকে আজি এটা নাটকীয়ভাৱে তেওঁলোকে অহাকালি এটা হাতী খেদা পৰিকল্পনা কৰিব বিচাৰিছে। আৰু মই অনুৰোধ কৰিছোঁ বন বিভাগক, আমাৰ যি মিৰ্জা আঞ্চলিক পলাশবাৰী আঞ্চলিক বন সংমণ্ডল আছে, আমাৰ পলাশবাৰী প্ৰশাসনক অনুৰোধ কৰিছোঁ, আপোনালোকে বিভাগীয় হিচাপে আপোনালোকে হাতী খেদক, আমি স্বাগতম কৰিছোঁ, কিন্তু কোনো ৰাজনৈতিক ব্যক্তি, কোনো প্ৰাৰ্থীক যেন আপোনালোকে তাত প্ৰশ্ৰয় নিদিয়ে। কাৰণ হাতী খেদিব লাগে, আমিও বিচাৰোঁ, পলাশবাৰী ৰাইজে এই হাতীৰ সমস্যাৰ পৰা আঁতৰি থাকিব লাগে। এইটো নাটক হিচাপে হ'ব নালাগে, একদম স্থায়ী সমস্যা হ'ব লাগে। আপোনালোকে যদি হাতী খেদিব বিচাৰে, স্থায়ীভাৱে আপোনালোকে হাতীটো খেদি পঠিয়াওক। কিন্তু মই বন বিভাগ, আমাৰ পুলিচ প্ৰশাসনক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে বিজেপি প্ৰাৰ্থীগৰাকীক যেন লগত নাথাকে, আৰু যদি আপোনালোকে লগত থাকে তেতিয়াহ'লে আমি ইলেকশ্যন কমিশ্যনৰ ওচৰত যাবলৈ আমি বাধ্য হ'ম। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।